আমাৰ অনুভূতি নোহোৱা হৈ গৈছে মানুহৰ প্ৰতি, কিন্তু সেইটো লাগে তেতিয়াহে আমি ধুনীয়া ৱৰ্ড এটা ক'লে অনুভূতি। সেইটোৱে আমি চাইছে ন ডিছনী চাইছে নাই অসমীয়া অসমীয়া ভাল নহয় হেল্ল' গুড ইভিনিং সকলোকে স্বাগতম জনাইছোঁ। গুড ইভিনিং এইটো কাৰণ আমি সন্ধিয়া কৰি আছোঁ। যদি আপোনালোকে সন্ধিয়া চাইছে তেতিয়া গুড ইভিনিং, যদি ৰাতিপুৱা শুই উঠি এইটো শ্ব' চাইছে তেতিয়া গুড মৰ্ণিং। ৱেলকাম টু আনাদাৰ এক্সাইটিং এপিছড অফ অযান্ত্ৰিক। আজি কিছুমান চিৰিয়াছ টপিক লৈ আমি আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু আমাৰ সৈতে আছে এজন স্পেচিয়েল গেষ্ট। বিশেষ অতিথি এইকাৰণে কৈছোঁ কাৰণ তেওঁ য়াংগেষ্ট ব্ৰাঞ্চ হেড আছিলে ফেডাৰেল বেংক অফ ইণ্ডিয়া ডিব্ৰুগড় ব্ৰাঞ্চৰ, আৰু তেওঁ OSS ছিনিয়ৰো আছিলে ইউনিভাৰ্চিটি। তেওঁ য়াংগেষ্ট ফেডাৰেল বেংকৰ ব্ৰাঞ্চ হেড, মানে যেতিয়া হৈছিলে তেওঁ মুঠেই 28 বছৰ আছিলে, ৰাইট? 28 years and he is the branch head. Oh my god. তাৰ উপৰিও তেওঁৰ নামটো আপোনালোকক জনাব বিচাৰোঁ, popularly known as Miftah, কিন্তু Miftahuz Zaman. Yes. Welcome to our show অযান্ত্ৰিক। কি খবৰ? বহুত ভাল উদান্দা, এই বঢ়িয়া, বহুত ভাল। থেংক ইউ মোক ইনভাইট কৰাৰ কাৰণে OSS স্পেচিয়েলি। মোষ্ট ৱেলকাম। তেনেকৈ মই একচুৱেলি বহুত দিনৰ পৰা আপোনালোকৰ শ্ব' চাই আছিলোঁ এণ্ড ডেফিনেটলি OSS আপোনালোকে কণ্টেণ্ট দ্য ৱে দ্য পডকাষ্ট আপোনালোকে হেৰি কৰিছে, ৰিপ্ৰেজেণ্ট কৰিছে ন অসমীয়া পডকাষ্ট হিচাপে, ইটছ ফেণ্টাষ্টিক। মোৰ ষ্টেণ্ডাৰ্ড দ্য কোৱালিটি অফ দ্য কণ্টেণ্ট বহুত ইম্প্ৰেছ কৰিছে একচুৱেলি, এণ্ড আই এম হাইলি অন্তৰৰ পৰা গৈছে নে? ডেফিনেটলি। বিৰাট ভাল লাগিলে। এইকাৰণে ক'লোঁ আজি অলপ চিৰিয়াছ টপিক লৈ কথা পাতিম, কাৰণ যিহেতু এতিয়ালৈকে পৰিস্থিতি নৰ্মেল হোৱা নাই। একজেক্টলি। বহুতৰ চাকৰি আছে, বহুতৰ চাকৰি নাই, বহুতৰ পইচা আছে, বহুতৰ পইচা নাই। চ' যিহেতু তুমি বেংকিঙত আছা, মানে পৰিস্থিতি কি ভাবা মানুহখিনি, যে এতিয়া প্ৰথম টিপছ হিচাপে সুধিম তোমাৰ পৰা, যে যিটো পৰিস্থিতি বৰ্তমান চলি আছে, যে মানুহখিনি বহুতে চাকৰি হেৰুৱাই আছে, বহুতৰ বিজনেছ ষ্টাৰ্ট হৈ গৈ আছে, বহুতে নতুন ভেঞ্চাৰ কৰিব বিচাৰিছে, বহুতৰ ছেভিংছ খালী হৈ আহি আছে। চ' এই চিটুৱেশ্যনটো ৰিভাইভ কৰিবৰ কাৰণে কি হেল্প হ'ব, মানে কি তুমি ভাবা যে মানুহে কৰিলে হেল্প হ'ব? ফাৰ্ষ্ট অফ অল উদান্ত একচুৱেলি কণ্ডিশ্যনটো অফক'ৰ্ছ ভেৰি প্ৰিকেৰিয়াছ। আমি যিটো ইকনমিক স্লাম পিৰিয়ড গ'লোঁ মাজেৰে, নট নাও একচুৱেলি 2017-18 পৰা আমাৰ ইকনমিক স্লাম্প হৈ আছিলে। ডিমনিটাইজেশ্যন যদি কৰোঁ, ইনক্লুড কৰোঁ, তেতিয়াৰ পৰাই অলপ মানে ওৱান অফ দ্য ফেক্টৰ্ছ মই ভাবোঁ। এণ্ড ইনফেক্ট কিছুমান ইকনমিষ্টেও কৈছে এইটো কথা। তাৰপিছত GST, ঠিক আছে আমি সেইবোৰ নাযাওঁ এতিয়া, বৰ্তমান বহুত দীঘলীয়া টপিক হয়। আপোনাৰ সেই ইকনমিক স্লামটোত আপোনাৰ যিটো ক'ভিডৰ যিটো ইম্পেক্ট পৰিলে ইনফেক্ট গোটেই ৱৰ্ল্ডতে, সেইটো এটা সাংঘাতিক ইকনমিক কণ্ট্ৰেকশ্যন হৈছিলে একচুৱেলি গোটেই ৱৰ্ল্ডতে, আৰু সেইটো বস্তু আমিও দেখিছোঁ, আমাৰ অসমতো বহুতখিনি পৰিছে। কথাটো এইটো হ'ল ডিমাণ্ড নাই মাৰ্কেটত। আপোনাৰ যদি আজি ঘড়ী কিনা মানুহ নাই, আপোনাৰ কাপোৰ কিনা মানুহ নাই মাৰ্কেটত, তেনেহ'লে দোকানীয়ে সেইটো বস্তু কেতিয়াও নানে ক'বলৈ গ'লে। আৰু যদি ৰিটেইল যিখিনি চেলাৰ্ছ হয়, আমি যিখিনি দোকান পোহৰ দেখি আছোঁ, তেওঁলোকে যদি আপোনাৰ সেই বস্তু পাৰ্চেছ নকৰে কোম্পানীৰ পৰা বা ডিষ্ট্ৰিবিউটৰৰ পৰা, ঠিক আছে, চ' তেওঁলোকেও সেইটো বস্তু ফিউচাৰ যেতিয়া প্ৰজেকশ্যনছ কৰিব চেলছত, সেইটো কমাই দিব। চ' আল্টিমেটলি আপোনাৰ কি হৈছে, মানুহৰ ডিমাণ্ড নোহোৱাৰ কাৰণে প্ৰডাকশ্যন কমি গৈছে। আৰু যদি এটা কোম্পানীৰ আপোনাৰ প্ৰডাকশ্যন কমি যায়, ঠিক আছে, তেওঁ আপোনাৰ যদি আগতে 20জন এমপ্লয়ী আছিলে, তেওঁ ডেফিনেটলি তাৰ পৰা 5জন তেওঁ চাৰ্ণ আউট কৰিব লাগিব, কাৰণ কোম্পানীৰ ছাৰ্ভাইভেলৰ কথা আহি পৰে। তেনেকৈ কথাটো হৈছে যে সমস্যাটো বহুত আছে। থুলমূলীয়াকৈ মই যিমানখিনি জানো, যি কৰিব পৰা যায় যে ফাৰ্ষ্টতে আমাৰ ডিমাণ্ডটো বঢ়াব লাগিব। ডিমাণ্ড বঢ়াবৰ কাৰণে একদম ইকনমিক টাৰ্মছত যদি আমাৰ কিছুমান বিশেষ ইকনমিষ্টে কৈছে, আমি মানুহৰ হাতত পইচা দিব লাগিব। মানুহৰ হাতত যিটো আমাৰ স্পেণ্ডিং বুলি কয়, সেইটো বঢ়াব লাগিব। তাতে দুটা ৱেজ আছে। গভমেণ্টে ডেফিনেটলি কিছুমান ষ্টিমুলাছ দিছে, কিন্তু বিশেষ প্ৰভাৱ পৰা নাই এইখিনি আমাৰ হেৰিত। চ' আমি নিজে কষ্ট কৰিব পাৰোঁ, যিহেতু এতিয়া আমাৰ লাহে লাহে ইকনমিক হেৰিটো আকৌ ৰিটাৰ্ণ হৈছে। আপোনালোকেও দেখিছে এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰী লাহেকৈ খুলিব লৈছে, ৰেষ্টুৰেণ্টছ খুলিব লৈছে। বিগেষ্ট ইম্পেক্ট কিন্তু ৰেষ্টুৰেণ্ট বিজনেছ আৰু যিখিনি এণ্টাৰটেইনমেণ্ট বিজনেছ, তাতে বহুত বেছি ইম্পেক্ট পৰিছিলে। তেনেকৈ সেইটো বিশেষকৈ মই ক'ব বিচাৰোঁ যে বেংকিঙৰ বহুত ভূমিকা আছে এটা ইকনমিক ডেভেলপমেণ্টৰ। বেংকিঙৰ আপোনাৰ এজ এ বেকবোন বুলি ক'ব পাৰি আমাৰ ইকনমি, কাৰণ বেংকছ এনেকুৱা এটা ইনষ্টিটিউশ্যন হয় যোনে আপোনাৰ সেই ষ্টিমুলাছটো একচুৱেলি মানুহৰ ওচৰলৈ লৈ যায়। তেনেকৈ লোনছ আছে,
বহুতখিনি নিউ এণ্টাৰপ্ৰাইজৰ কাৰণে লোনছ ল'ব পাৰে ঠিক আছে বহুত নতুন যিখিনি আমাৰ এণ্টাৰপ্ৰেনাৰ্ছ উঠি আহি আছে বা তেওঁলোকে নতুন বিজনেছত ভেঞ্চাৰ কৰিব বিচাৰিছে তেওঁলোকে হেল্প ল'ব পাৰে বেংকিং ফেচিলিটিছবোৰ তেনেকৈ আমি আগলৈকে ডিছকাছ কৰিম যিখিনি কেনেকৈ প্ৰচেছ কৰিব পাৰি কেনেকৈ কৰিব নোৱাৰি কিন্তু সেইটোৱে আৰু যে আমাৰ এটা পেচেঞ্চ আমি হেৰাব নোৱাৰোঁ কাৰণ এইটো এটা ক্ৰুচিয়েল টাইম ট্ৰু এইখিনিতে যদি ইফ আই এড অন চে ছাপ'জ লোন ইজ ওৱান অফ দ্য ফেক্টৰ যে মানুহক হেল্প কৰিব পাৰে ইনিচিয়েলি লোন লৈ বিজনেছ যদি চলে তেতিয়া যিকোনো মানুহে ৰিপে' কৰিব পাৰিব ভগৱান নকৰক আকৌ যে এনেকুৱা এটা চিটুৱেশ্যন আহি যায় কাৰণ আই হেভ চিন মাই ফ্ৰেণ্ডছ স্পেচিয়েলি অসমৰ চিটুৱেশ্যন কৈ আছোঁ কা আন্দোলনত মানে যেতিয়াৰ পৰা ষ্টাৰ্ট হৈ গ'ল চ' ডিচেম্বৰ জানুৱাৰী পূৰা বৰবাদ হৈ গৈছিলে চ' অলৰেডি ন' বিজনেছ বুলি ক'ব পাৰি সি লোন লৈ নতুন ৰেষ্টুৰেণ্ট খুলিছিলে এটা এক্সপেক্টেশ্যন আছিল যে কাৰ যোনটো প্ৰব্লেম চলি আছে সেয়া যেতিয়া ঠাণ্ডা হ'ব যেতিয়া আকৌ আগৰ দিন ঘূৰি আহিব চ' সি খুব বেছি ফেব্ৰুৱাৰী মাহটো অলপ চলপ বিজনেছ কৰিব লৈছিলে কিন্তু মাৰ্চৰ পৰা আকৌ লকডাউন হৈ গ'ল চ' সি লোন লোৱাৰ পাছতো নিজৰ পকেটৰ পৰা বহুতখিনি পইচা ভৰাই দিলে সেইখিনিতো ৰিকভাৰ হোৱাই নাই আনফৰ্চুনেটলি হি হেজ টু চেল অফ হিজ ৰেষ্টুৰেণ্ট বিগেষ্ট লছ চ' ভগৱানে নকৰক যদি এনেকুৱা এটা পৰিস্থিতি আকৌ আহি যায় এতিয়া যিহেতু ভয়ে লগা হৈ গৈছে আকৌ এতিয়া আজি গম পাইছোঁ লণ্ডন এণ্ড ফ্ৰান্স আকৌ লকডাউন দি দিলে গ'য়িং ফৰ লকডাউন এইখিনি চ' সেইটো পৰিস্থিতি যদি আকৌ আহি যায় তেতিয়া মানুহখিনি মানে কি কৰিলে ভাল হয় মানে ছেভিংছখিনি একদম সেনেকৈ ৰাখক নিজৰ মানে চোৱা মই নিজে পাৰ্চনেলি যোনটো ফিল কৰিছোঁ কাৰেক্ট মি ইফ আই এম ৰং যে আজি মোৰ ওচৰত 1000 টকা এটা আছে মই বোলে ডেইলি এক্সপেঞ্চ কৰোঁ 2 টকাকৈ শুড আই কাট ডাউন মাই এক্সপেঞ্চেছ টু 50 পইচা যে আজি 50 পইচাতে চলিম মই ডেফিনেটলি যেতিয়ালৈকে 1000 টকাটো আছে ইউ নেভাৰ ন' আৰু যদি 1000 টকাটো শেষ হৈ যায় সেই মানুহখিনি কি কৰিব লাগিব আপোনাৰ আমি স্পেণ্ডিচাৰ তেতিয়াই কৰোঁ যেতিয়া আমাৰ তাত স্পেণ্ডিচাৰ কৰিবৰ কাৰণে আমাৰ সিমানখিনি আমি ষ্ট্ৰং হয় আমাৰ ইমানখিনি ক্ষমতা আছে কেন আই এড অন ওৱান মোৰ কুৱেশ্যন প্লিজ বেনাব চ' এই যদি মোৰ ওচৰত 1000 টকাৰ পৰা যদি মই ভাবোঁ 200 টকা মই মিউচুৱেলত লগাওঁ উইল ডেট বি এ ৰাইট টাইম টু ইনভেষ্ট বিকজ একৰ্ডিং টু ৱাৰেন বাফেট তেওঁলোকে কৈছিলে সদায় মাৰ্কেট যেতিয়া ক্ৰেছ হৈ থাকে তেতিয়া লগাবলৈ ভাল বাট কিন্তু এগেইন ৰিস্ক ফেক্টৰ এটা থাকে ঘূৰিবও পাৰে নুঘূৰিবও পাৰে যদি মই লগাই দিলোঁ ভগৱান নকৰক আকৌ বোলে পেণ্ডেমিক আহি গ'ল বোলে গোটেই বছৰটো গুচি গ'লগৈ সেইটোতো কোম্পানী নুঠিলে মোৰ পইচা ক'ব উঠিব ডেফিনেটলি চ' 200 টকা এটা সোমাই গ'ল ডেফিনেটলি চ' আপোনাৰ দুটা কথা এটা হৈ গ'ল যে যদি আকৌ লকডাউন হয় তেতিয়া কেনেকুৱা ধৰণৰ চিটুৱেশ্যন আমি একচুৱেলি ৰেডি হৈ থাকিব লাগে ফেচ কৰিবৰ কাৰণে আৰু নেক্সট আমি ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত যিটো কথা পাতিম বুলি ক'লোঁ আমি নাজানো একচুৱেলি ভেৰি আনপ্ৰেচিডেণ্টেড চিটুৱেশ্যন হৈ আছে বা হ'ব পাৰে ভৱিষ্যতলৈ চ' আমি কি কৰিব লাগে যে আমাৰ যিমানখিনি ক্ষমতা আছে বা আগতে আমি যেনেকৈ এক্সপেণ্ডিচাৰ কৰিছিলোঁ সেইটো আমি চেক কৰিব লাগিব আৰু ফিউচাৰত আমি বহুতখিনি একচুৱেলি কচিয়াছ হৈ থাকিব লাগিব যে ফিউচাৰ কণ্ডিশ্যনটো কেনেকুৱা মই বহুতখিনি ক্ষেত্ৰত দেখিছোঁ যে আমি মানে আমি যুৱ প্ৰজন্মৰ ল'ৰাখিনিৰ কথা কৈ আছোঁ আমি বহুতখিনি নাভাবোঁ একচুৱেলি ফিউচাৰত কেনেকৈ হ'ব বা কেনেকৈ বস্তুখিনি চলিব সেইটো কাৰণে আমাক হঠাৎ এটা ইম্পেক্ট আমাৰ তাত পৰিছিলে কাৰণ কৰোণা ভাইৰাছ বা ক'ভিডৰ ইম্পেক্টটো আপোনাৰ ডিচেম্বৰৰ পৰা চলি আছিলে ডিচেম্বৰৰ পৰা চাইনাৰ ডিচেম্বৰত ওলাইছে আৰু লাহে লাহে একচুৱেলি বিয়পিব লৈছিলে গোটেই বিশ্বত ডু ইউ থিংক উই কুড হেভ টেকেন দ্য প্ৰিকশ্যন লং বেক ডেফিনেটলি there was a lot of ways আমি যেনেকৈ we were late actually we are definitely late so সেইখিনি যদি সজাগতা আমাৰ তেতিয়া থাকিলেহেঁতেন আমি চাগে অলপ এৱেৰনেছ তেতিয়া আমাৰ আহি গ'লহেঁতেন তেতিয়া চাগে আমি অলপমান ছেভিংছ বা অকণমান সতৰ্ক হৈ আমি ইনভেষ্টমেণ্ট কৰিব পাৰিলোহেঁতেন আমাৰ এক্সপেণ্ডিচাৰ কাট কৰিব পাৰিলোহেঁতেন এতিয়া যদি আহে আপুনি যেনেকৈ ক'লে আমি ডেফিনেটলি আমাৰ এক্সপেণ্ডিচাৰ চেক কৰিব লাগিব আমি যেনেকৈ কৰিছিলোঁ লেভিছলি আমি সেনেকৈ কৰিব নোৱাৰোঁ যদি আমাৰ ছাষ্টেইনেবল কেপাচিটি নাই কাৰণ ইকনমিক কণ্ডিশ্যনটো এনেকুৱা হৈ উদাহৰণ ইট টেক্স টাইম ক্ৰেছ হ'বলৈ ইট হাৰ্ডলি টেক্স ফিউ মান্থছ কিন্তু আপোনাৰ ইকনমি এটা ৰিফৰ্ম হ'বলৈ এটা সৰু এক্সাম্পল দিব বিচাৰিছোঁ মই 2008 বা 9 যেতিয়া আপোনাৰ আমেৰিকান ৰিচেছন আহিছিলে আমেৰিকা দে লষ্ট আপোনাৰ এৰাউণ্ড নিয়েৰ এবাউট 2 crore জবছ 2 কোটি চাকৰি হেৰাই দিছিলে 2 crore অলমষ্ট মানুহে চাকৰি হেৰাই দিছিলে এইটো টাইমত 2008 বা 9ৰ পৰা 2020 জানুৱাৰীলৈকে আপোনাৰ ইন দ্য স্পেন অফ 11 years ঠিক আছে আমেৰিকা ৱাজ এবল টু মই এপ্ৰক্সিমেটলি কৈছোঁ আৰু ফিগাৰ এটা দে ৱাৰ এবল টু জেনেৰেট এৰাউণ্ড 2 crore 30 lakh জবছ ইন এ স্পেন অফ 11 টাইমৰ ভিতৰত 11 বছৰৰ ভিতৰত মানে 30 লাখ জব বেছিকৈ মানে 2 crore খিনি ৰিভাইভ কৰাৰ পিছত 30 lakhs এড কৰিছিলে বাট দ্যাটছ আমেৰিকা এণ্ড ইণ্টাৰেষ্টিংলি আপোনাৰ বাই এণ্ড অফ মে আমেৰিকা হেভ অলৰেডি লষ্ট আমেৰিকাৰ মানুহ যিখিনি মানুহ আছিলে মানে জব চেলাৰিড যিখিনি মানুহ আছিলে দে লষ্ট এৰাউণ্ড 2 crore 50 lakhs জবছ
আপুনি ভাবক যিটো আপোনাৰ জব ক্ৰিয়েশ্যনৰ কাৰণে ইমানখিনি 11 বছৰ টাইম লাগিছিলে সেইটো 2-3 মাহৰ ভিতৰত জবখিনি গুচি গৈছে সেনেকুৱা কথা দেট ইজ এন এডভান্স কাণ্ট্ৰি ডেভেলপ কাণ্ট্ৰি য'ত তেওঁলোকৰ ক্ষমতা আছে এইখিনিক ৰিভাইভ কৰিবলৈ বা তেওঁলোকে ইনফেক্ট ষ্টিমুলাছ পেকেজত তেওঁলোকে মানুহৰ হাতত পইচা দিছে বেংক একাউণ্টত তেওঁলোকে পইচা দিছে আমাৰ ইণ্ডিয়া ইজ এ ভেৰি ভাষ্ট কাণ্ট্ৰি আমাৰ বহুত মানুহ আছে বহুত এমপ্লয়িজ বেছি আৰু আমাৰ সিমান ইনফ্ৰাষ্ট্ৰাকচাৰ থাকিলেও আমাৰ সিমান একচুৱেলি মেকানিজিম নাই যে আমি সিমান লেভেলত আমি হেল্প কৰিব পাৰিম বা ইমান ফাষ্ট আমি ইমানখিনি এমপ্লয়মেণ্ট জেনেৰেশ্যন কৰিব পাৰিম কাৰণ মই যিটো ক'লোঁ অলপ আগতীয়াকৈ যে কোম্পানী এটা ডিমাণ্ড আহিলেহে তেওঁ পাৰিব ডিমাণ্ড ঘূৰিব লাগিব তেওঁলোকে ডিমাণ্ড দিব লাগিব কাষ্টমাৰ্ছে ডিমাণ্ড দিব লাগিব তেতিয়া গৈ কোম্পানীয়ে বনাব কোম্পানীয়ে বনোৱাৰ কোম্পানীৰ প্ৰফিট হোৱাৰ পিছত তেওঁলোকে এমপ্লয়মেণ্ট ল'ব চ' ইটছ এ টাফ টাইম একদম মই চমুকৈ ক'লে ইটছ এ টাফ টাইম কিন্তু নেভাৰদিলেছ আমি ইম্পেশ্যন হ'ব নোৱাৰোঁ আমি মে বি এতিয়া আমাৰ হাতত বিশেষকৈ এটা কি গল্ডেন অপৰচুনিটি আহিছে যে আমি নিজেও ভাগে কিবা কৰিব পাৰি আমি ইভেন গভৰ্ণমেণ্ট ইজ অলছ' ছাপৰ্টিং এ লট ভোকেল ফৰ লোকেল চ' আমাৰ এতিয়া সময় আহিছে যিকোনো এটা বস্তু ভাঙাৰ পিছতে আকৌ উঠিব পাৰি চ' আমাৰ যিটো ব্ৰেক হৈছে বস্তুটো আমাৰ যিটো ছিষ্টেমটো ব্ৰেক হৈছে আমি নতুন অপৰচুনিটিজ বহুত আহিব দেণ্ডা কাৰণ এতিয়া নতুন আমি আইডিয়াছ আহিব আৰু মোৰ য়ং জেনেৰেশ্যনটোৰ ওপৰত বিশেষকৈ আমাৰ ভাল লাগিব আমাৰ যিখিনি আইডিয়াছ বা আমাৰ যিখিনি মেণ্টেলিটিখিনি বহুত ব্ৰড হয় চ' আমি ভেঞ্চাৰ কৰিব লাগিব নতুন ৱৰ্ল্ডত সেইটো কাৰণে আমি চিনচিয়াৰ হ'ব লাগিব আমি অলপ কষ্ট কৰিব লাগিব আগৰ নিচিনাকৈ আমি যদি ভাবোঁ বা ট্ৰেডিশ্যনেল ৱেত বা ষ্টেৰিঅ'টাইপত আমি যাব বিচাৰোঁ সেইটো অকণমান প্ৰব্লেম কৰিব পাৰে আমাক আগচোৱাত সেইটোৱে কথা ন একচুৱেলি চবকে ক'ব বিচাৰোঁ এতিয়া আই ডোণ্ট ন' কিমান কি হ'ব পাৰে নহয় কিন্তু যিহেতু ইমান এডভান্স ৱেষ্টাৰ্ণ কাণ্ট্ৰিজ আকৌ লকডাউনলৈ গৈ আছে চ' হোপফুলি আমি এতিয়াৰ পৰা প্ৰিকশ্যন লোৱাটো বিৰাট ভাল উই শ্বুড টেক ইট আৰু পৰাপক্ষত অযথা খৰচা কৰা বন্ধ কৰক মোৰ নিজৰে ভয় লগা হৈ গৈছে বাৰু যি কি নহওক আজি ইমান নেগেটিভ নাপাতো চব জন্ম লৈছে এদিন এদিন যাবই চ' সেইটো হিচাপতো যাবতো এদিন লাগিবই কিন্তু ডিপেণ্ড কৰে আপুনি যাব কেনেকৈ সেইটোৱে গতিকে ফ'কাছ থাকক কাম কৰক এনে সময় নষ্ট নকৰিব কিবা না কিবা এটা কৰক ইট কেন বি এনিথিং ট্ৰাই কৰিব লাগে বাৰু যি কি নহওক আৰু এটা যদি মই কুৱেশ্যন এড কৰোঁ যে বহুত ল'ৰা ছোৱালী আছে বহুত গাঁৱৰ পৰা আছে যিসকল বা বহুত চহৰৰ পৰা আছে যিসকলৰ মানে ছাপ'জ গভৰ্ণমেণ্ট যোনখিনি স্কিমছ থাকে সেইবোৰ নাপায় মে বি কেলিবাৰ আছে বেংকৰ লোন চোন নাপায় অফক'ৰ্ছ সেইটোতো বেংকটোতো ক্ৰাইটেৰিয়াছ বিচাৰিবই সেইখিনি যদি মিলে তেতিয়াহে তেওঁলোকে লোনটো এপ্ৰুভ কৰিব পাৰে চ' সেই মানুহখিনি মোৰে কথা ধৰি লৈছোঁ এতিয়া হোৱাট উড ইউ ছাজেষ্ট মি টু ডু যদি মোৰ বেংক হেল্প নাথাকে বা মোৰ গভৰ্ণমেণ্ট হেল্প নাথাকে আমাৰ আগৰ সময়ছোৱাত এতিয়া চাওক কি হ'ব নতুন ভেঞ্চাৰ্ছ কিছুমান অলৰেডি আহিছে চ' মই একচুৱেলি কোনটো বস্তুত ফ'কাছ কৰিব বিচাৰিছোঁ যে আমি যদি নিজকে ছেল্ফ এমপ্লয়েবল কৰোঁ এনেকুৱা নহয় যে চামবডি হেজ টু গিভ মি বা কোনোবা আমাক হেল্প কৰি দিব লাগিব যেনেকৈ আজি পডকাষ্টটো ওলাইছে বা সৰু এটা ভেঞ্চাৰ ষ্টাৰ্ট কৰিছে মই ৰিচেণ্টলি ফ'ল' কৰি আছিলোঁ মুম্বাইৰ ডিজাইনাৰ এজন তেওঁ ইজ এ গুড ডিজাইনাৰ তেওঁ বুটিক ডিজাইনাৰ আছিলে তেওঁ হঠাৎ লকডাউনৰ কাৰণে তেওঁ ছিৰিয়াছ কণ্ডিশ্যনত তেওঁ ফিনেন্সিয়েল ক্ৰাঞ্চ তেওঁ কণ্টিনিউ কৰিব নোৱাৰিলে তেওঁ কি কৰিছে সেইটোকে ৰিভেম্প কৰিছে তেওঁৰ বুটিকটো দেন হি ষ্টাৰ্টেড ভেঞ্চাৰিং ফৰ বেকাৰী তেওঁ নিজে এখন বেকাৰী খুলিলে হি ইজ গুড কুক অলছ' তাৰপিছত তেওঁ অকণমান ভেঞ্চাৰ তেওঁলোকে বিজনেছ ষ্টাৰ্ট কৰিছে কথাটো হ'ল এটাই কথা যে আমি হাউ ইউ নিড টু ছাৰ্ভাইভ উইথ দ্য বেচিক এমিউনিটিজ আমি ডেফিনেটলি ছাৰ্ভাইভ কৰিম এনেকুৱা নহয় কাৰণ আমি এজন মানে মানৱ জাতি যিটো হয় অকল আমাৰ তাতে সেই বুদ্ধিজীৱী বা বুদ্ধি সেইটো একজেক্টলি এতিয়া মই কথাটো দিছোঁ ধৰি লওক এই ষ্টুডিঅ'ছ যোনটো কথা কৈছে আপুনি মই ইয়াত ইনভেষ্ট কৰিছোঁ এটা ধৰি লওক মই BA পাছ কৰি থৈছোঁ আগতে মই কিবা এটা জব কৰি আছিলোঁ সৰু সুৰা এতিয়া গুচি গ'ল মোৰ না মাটি আছে বন্ধকত দিবলৈ না গ'ল্ড আছে মানে সোণ আছে হেৰি দিবলৈ মই কিবা চান্স পাম নে বেংকৰ পৰা সেইটো বহুত মোৰ একোৱেই নাই ডেফিনেটলি সেইটোত বহুত ধুনীয়া কুৱেশ্যন কৰিছে হৈছিল সেইটোত মই একচুৱেলি ক'ম বুলি ভাবিছিলোঁ কাৰণ মই কি দেখিছোঁ উদাহৰণটা আমাৰ বহুতখিনি মানুহৰ একজেক্টলি ফিনেন্সিয়েল নলেজটো নাথাকে কাৰণ এইটোৰ এটা মানে কি হয় পাব্লিচিটিও নহয় ক'বলৈ গ'লে বা বহুতখিনি মানুহে নপঢ়ে একদম খুব কম সংখ্যক মানুহে ফিনেন্সিয়েল বস্তুখিনি জানে আৰু বেংকত যোৱাটো মানে ভাবে অলপ হেৰাছমেণ্ট হ'ব কিবা সেইটো কোনেও পটককৈ নাভাবে কিন্তু ইনফেক্ট বেংকৰ থ্ৰু বহুতখিনি অপৰচুনিটিজ আছে যিখিনি আমি এভেইল কৰিব পাৰোঁ আমি যদি বিজনেছ ভেঞ্চাৰ কৰিব পাৰোঁ মই একদম সৰুকৈ কৰি দিছোঁ দুটা ফৰ এক্সাম্পল এটা হেৰি আছে প্ৰজেক্ট এটা আছে মুদ্ৰা লোন বুলি কয় একচুৱেলি 50,000ৰ পৰা
10 লাখলৈ পায় আপোনাৰ তাতে ধৰক বেংকত গ'লে কি হয় আপোনাৰ কোলেট্ৰেল বিচাৰে আপুনি কোলেট্ৰেল দিব লাগিব তেতিয়া ইমানখিনি এমাউণ্টৰ লোন পাব চ' আণ্ডাৰ দিছ লোন আপোনাৰ যদি এটা আইডিয়া আছে আপোনাৰ ইউনিক আইডিয়া এটা আছে আৰু সাংঘাতিক কথা এটা যিটো মই মেনশ্যন কৰিব বিচাৰিছোঁ ইয়াৰে মই আৰু এটা কুৱেশ্যন এড অন কৰিব পাৰোঁ প্লিজ মানে এটা পাৰ্টিকুলাৰ বেংকৰ যদি একাউণ্ট থাকে তেতিয়াহে মানুহজন গৈ পেলাই সেই বেংকৰ পৰা লোন ল'ব পাৰিব বুলি নট মেণ্ডেটৰী এনেকুৱাটো একো নাই চ' গতিকে আপোনালোকে এই কথাষাৰ ভালকৈ শুনক নট মেণ্ডেটৰী ছাপ'জ আপুনি এপ্ৰ'চ কৰিলে কোনোবা এটা বেংক তাৰে আগতীয়াকৈ আপুনি কি কৰিব লাগিব মই কৈ দিছোঁ বহুত মানুহ এনেকুৱা হয় মই ফেচ কৰিছোঁ আহি পিনে কয় ছাৰ লোন এটা দিয়ক ঠিক আছে কিন্তু হি ইজ নট ক্লিয়াৰ একচুৱেলি কি লোন লাগে কিমান এমাউণ্টৰ লাগিব কি প্ৰজেক্ট কৰিব লোন এটা দিয়ক মানে কিমান সি ড'ণ্ট হেভ আইডিয়া আপুনি যিমান পাৰে দেট ইজ নট দ্য ৱে ঠিক আছে আমি এটা লোন যিহেতু লৈ আছোঁ লোনটো এটা পাৰ্পাছ থাকিব পাৰ্পাছটো হ'ল যে মই লোনটো এটা ইফেক্টিভ এটা মেকানিজিমত মই ইউটিলাইজ কৰিম আৰু তাৰ পৰা মোৰ ৰেভিনিউ আহিব লাগিব তাৰপৰা যদি ৰেভিনিউ নাহে মই লোন কেনেকৈ ৰিপে' কৰিম বা মই সেইটো বিজনেছটো আগবঢ়াই লৈ কেনেকৈ যাম চিমিলাৰলি তেওঁ সেই প্ৰজেক্ট যিটো নলেজ হ'ব তেওঁৰ সেইটোৰ লগত তেওঁ ভেৰি ক্লিয়াৰ হ'ব লাগিব যে মোৰ এইটো প্ৰজেক্ট মই এইখিনি বস্তুত মই ইনভেষ্টমেণ্ট কৰি আছোঁ ঠিক আছে আৰু তাৰ পৰা মই মান্থলি এনুৱেলি মই ইমানখিনি ৰেভিনিউ মই আৰ্ণ কৰিব পাৰিম এটা প্ৰজেক্ট ধুনীয়া প্ৰজেক্ট এটা ৰেডি কৰিব লাগিব প্ৰজেক্ট আৰু এইটো কাৰণে একো বেকগ্ৰাউণ্ড নালাগে ধৰি লওক ফোন চোন একো বস্তু মতলব নাই নো বেকগ্ৰাউণ্ড মই জেনেৰেল লোনছৰ কাৰণে আহাই নাই এইখিনি মই এইখিনি যিখিনি স্পেচিয়েল লোনছ হয় ছাবচিডাইজ লোন নে ছাবচিডিও আছে কিন্তু নট ইন দিছ থাকে এটা চাৰ্টেন কেটেগৰী আছে আপোনাৰ সেইটো কেটেগৰী মই কম পিছতকৈ সেইটো কেটেগৰী আণ্ডাৰত থাকিলে আপোনাৰ 2% বা 20%কৈ ছাবচিডি পায় আমাৰ কেটেগৰাইজেশ্যনৰ ওপৰত লৈ পেলাই চ' সেইটো আপুনি এভেইল কৰিব পাৰে যদি আপোনাৰ বহুত ধুনীয়া প্ৰজেক্ট এটা আছে আৰু যদি আমি দৃঢ়তাৰে যদি আমি কৰিব বিচাৰোঁ ডেফিনেটলি কৰিব পাৰোঁ ডেফিনেটলি আমাক মেইন বস্তু লাগে আমাৰ কেপিটেলটো আমাক কেপিটেলটো যদি হয় আপোনাৰ যদি আইডিয়া আছে আপোনাৰ আৰু যদি আপোনাৰ সেইটো কনফিডেঞ্চ আছে সেই আইডিয়াৰ ওপৰত আপুনি ছাকচেছ কৰিবলৈ তেনেহ'লে ডেফিনেটলি বেংক ইজ অলৱেজ দেৰ সেইটো হৈ গ'ল মুদ্ৰা লোন যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া একচুৱেলি লঞ্চ কৰিছিলে এনেকুৱা মানুহৰ কাৰণে যোনে একচুৱেলি অসুবিধা হয় পটককৈ যিকোনো এটা লোন ল'বলৈ এইটো কোনোবা এটা বেংকৰ চব বেংকৰ লগতে অল বেংকছ আই এম টকিং এবাউট অল বেংক চ' কিন্তু এইটো লিমিটেশ্যনছ এটাই যে ইয়াৰ 50,000ৰ পৰা ষ্টাৰ্ট হৈ আপোনাৰ 10 লাখ চলাইছে লিমিট সিমানৰ মাজতে আমি প্ৰজেক্টটো ষ্টাৰ্ট কৰিব লাগিব আৰু কি ফৰ্মেলিটিজ লাগিব মানুহৰ মানে কি ডকুমেণ্টছ ইন এ চেন্স যদি তেওঁ আপোনাৰ কিয় ফাৰ্ম খুলিছে লাইচেঞ্চ যিখিনি লাগে নিয়মিত যিখিনি লাইচেঞ্চ লাগে আমাৰ ধৰ ট্ৰেড লাইচেঞ্চ লাগিলে যদি ইন কেছ তেওঁ কিবা ট্ৰেড লাইচেঞ্চ ৰেজিষ্ট্ৰেশ্যনত তেওঁ বিজনেছ কৰি আছে এষ্টাব্লিছমেণ্টৰ যিখিনি লাইচেঞ্চ যদি নতুনকৈ ষ্টাৰ্ট কৰিবলৈ বিচাৰে তেতিয়া এতিয়া ট্ৰেড লাইচেঞ্চখন আপোনাৰ 3 মাহ নে কিমান চলোৱাৰ পাছতে দিয়ে নেকি নট মেণ্ডেটৰী তেনেকুৱা কথা নহয় নতুন ষ্টাৰ্টিঙতে পাই যায় কিন্তু তেওঁ সেইটো কাৰণে হেৰি হ'ব লাগিব মানে তেওঁ এক্সপাৰ্টিজ বা তেওঁ এইটো এপ্লাই কৰি তেওঁ একদম নলেজ নাই কাৰণে সুধিছোঁ যে ট্ৰেড লাইচেঞ্চখন বনোৱাৰ পিছতহে এপ্লাই কৰিব লাগিব ছাপ'জ এটা নতুনকৈ ভেঞ্চাৰ কৰিব বিচাৰিছোঁ মই কিহৰ কাৰণে উদাহৰণ কাৰণ এখন ট্ৰেড লাইচেঞ্চ হ'লে ভেলিড যদি আপোনাৰ এটা ফাৰ্মৰ আইডেণ্টিটি থাকে তেতিয়াহে আপুনি একাউণ্ট এটা খুলিব পাৰিব আমি কাৰণ লোনটো এটা একাউণ্টৰ নামত কৰিম নহয় জানো চ' একাউণ্টৰ যেতিয়া আপোনাৰ ভেলিডিটিটো থাকিব তেতিয়া আমি সেই একাউণ্টৰ প্ৰজেক্ট বা সেই ফাৰ্মটোৰ নামত কাৰণ ইণ্ডিভিজুৱেল আপুনি ল'ব পাৰে নট নেচেচেৰী কি তেওঁৰ যোনটো ৰিটাৰ্ণ কৰে IT ৰিটাৰ্ণ ছাপ'জ মই আজি খুলিছোঁ এটা কোম্পানী এটা ফাৰ্ম ঠিক আছে মই এটা ট্ৰেড লাইচেঞ্চ উলিয়াইছোঁ আৰু মই সেই বছৰে জাষ্ট মানে IT ৰিটাৰ্ণ কৰিছোঁ চ' এনেইতো জেনেৰেলি যিখিনি লোন লাগে সেইটো মিনিমাম 3 years 4 years যায় হাউচিং লোন হওক বা গাড়ী লোন হওক বা হোৱাট এভাৰ মিনিমাম 2 বছৰটো চাই চ' এই মুদ্ৰা লোনটোৰ কথাই পাতোঁ দিয়কচোন যোনটো বেছি ইজি হৈ আছে ইজি ইন দ্য চেন্স কি মানুহখিনি এটা আশা কৰি যাব পাৰে ডেফিনেটলি চ' সেই লোনটোৰ কাৰণে যে ইমিডিয়েট এটা ফাইল বনাই লগতে ট্ৰেড লাইচেঞ্চ বনাই can they apply for the loan? Definitely. They need to have a good project report. এখন ধুনীয়া এটা যদি প্ৰজেক্ট ৰিপৰ্ট যিটো ভায়েবল হয় এনেকুৱা নহয় যে মই আজি এখন 5-star হোটেল বনাই দিম বা এখন মই 3-star হোটেল বনাই দিম ডাঙৰ কিবা এখন বনাই দিম ফাৰ্ম যিটো মানে একচুৱেলি ভায়েবল নহয় এজ সেই মানুহজনৰ কেপাচিটি বা ষ্টেণ্ডিঙক লৈ আপুনি এখন ভায়েবল বনাব লাগিব ভায়েবল প্ৰজেক্ট এটা বনাব লাগিব সেই প্ৰজেক্টটোৰ ওপৰত বেছ কৰি যদি আপোনাৰ সেইটো ৰেভিনিউ আৰ্নিং হয় দেখিছোঁ যে তেওঁ আপোনাৰ এই বস্তুখিনি কোনে চাই 10 টকাৰ ষ্টক ব্ৰাঞ্চ অফিচিয়েলছ যিখিনি ডেজিগনেটেড ব্ৰাঞ্চ অফিচিয়েলছ তেওঁলোকে চায় আপোনাৰ ধৰ 10 টকা আপুনি তেওঁ ষ্টক পাৰ্চেছ কৰিছে তেওঁ কোনো 5 টকা তেওঁ ইনফ্ৰাষ্ট্ৰাকচাৰত স্পেণ্ড কৰিছে ধৰি লওক তাৰপিছত তেওঁৰ মোটামুটি ধৰি লওক 2 টকা বা 3 টকাকৈ অহা ষ্টাৰ্ট কৰিছে ইন দ্য লং ৰান তেওঁ সেইখিনি পইচা যিখিনি আৰ্ণ হ'ব তেওঁ ৰিপে' কৰিব পাৰিব জাষ্ট সেইটো বস্তু কনচেপ্টটো ক্লিয়াৰ হ'ব লাগে যদি সেইটো ৰিপে' কৰিব পাৰে যদি বেংক অফিচিয়েলি সেইটো আপোনাৰ ৰিকগনাইজ কৰিব পাৰে আৰু যদি মানুহজনৰ সেইটো সামৰ্থ্য থাকে ডেফিনেটলি হি কেন গেট এ লোন কিন্তু এটা বৰ ধুনীয়া কথা আজি গম পাইছোঁ গতিকে আপোনালোক যিমানখিনি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী উঠি আহিছে বা যিখিনিয়ে নতুন ষ্টাৰ্টআপ কৰিব বিচাৰিছে
যিমানখিনি গভৰ্ণমেণ্ট স্কিমছ আছে আপোনালোকে এবাৰ চবতে মাথা মাৰক, খবৰ লওক, ইণ্টাৰনেট আছে যিহেতু আপোনালোকে ইণ্টাৰনেটত চাওক কি আছে কি নাই, আৰু যদি একোৱে আপোনালোকে অপশ্যনছ পোৱা নাই কি কৰিম কি নকৰিম, আপোনাৰ যদি আই এম ভেৰি চিয়'ৰ সকলোৰে ক'ৰবাত না ক'ৰবাত ব্ৰাঞ্চ এটাত একাউণ্ট আছে, আপোনালোকে যাওক, গৈ পেলাই ইউ কেন টক ন, কথাটো পাতিব পাৰে গৈ পেলাই যে ছাৰ মই কিবা এটা মানে ভাবি আছোঁ, আপুনি মোক গাইড কৰক যে মই কি কৰিলে ভাল হয়। অফক'ৰ্ছ বেংক উইল মেক মানি ইফ ইউ মেক মানি, ডেফিনেটলি ডেফিনেটলি বেংক ইজ এ বিজনেছ এণ্টিটি, অফক'ৰ্ছ আপোনাৰ বিজনেছ এণ্টিটি। বেংকে চাই যে মই পইচা দি আছোঁ আপোনাক হেল্প কৰিবলৈ, আপুনি উঠি আহক লগতে। কিন্তু ডেফিনেটলি এতিয়া বেংকৰ যিটো পইচা আমি ইনভেষ্ট কৰোঁ ইন টাৰ্মছ অফ লোনছ, সেইটো পাব্লিক মানি। আমি এনেকুৱা নহয় আমি বেংকৰ পইচা দি আছোঁ। I got your point. That's what I'm saying. যে আপোনালোকে যাওক, গৈ পেলাই যদি কিবা আইডিয়াছ আছে, অফক'ৰ্ছ এটা কৈ আছে ইমান ধুনীয়া লোনৰ কথা, আপোনালোকে কথা পাতক। ইনকেছ যদি সেইটো লোনৰ বিষয়ে আইডিয়া নাথাকে বা আপোনালোকে সেইটো লোনৰ কাৰণে যদি এলিজিবলো নহয়, দেন দেয়াৰ আৰ আদাৰ অপশ্যনছ অলছ'। ইউ শুড গো এণ্ড টক টু বেংক। বেংকছৰ লগত কথা পাতিব লাগে একচুৱেলি মানুহখিনিয়ে। ডেফিনেটলি। মই এটা কথা সুধিব আছিলে, MSME-টো কি হয়? MSME ইজ মাইক্ৰ' স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজেছ। অ'কে, মোক এনেই দাদাজনে মানে এবাৰ হেৰি দিছিলে, কৈছিলে যে ধৰি লওক মই 35%লৈকে মই কিবা ছাবচিডি পায়। য়েছ, ছাবচিডি পায়। সেইটো ডিপেণ্ড কৰে হোৱাট কেটেগৰী অফ বিজনেছ ইউ আৰ ডিলিং উইথ, ঠিক আছে। এণ্ড আৰু এটা ডিপেণ্ড কৰে যদি আমাৰ যিটো কেটেগৰী আছে, কাষ্ট কেটেগৰী, ST, OBC, ST, প্লেইনছ বা হিলছ, সেনেকৈ 25%, 20% বা 35% ছাবচিডি থাকে আণ্ডাৰ ডিফাৰেণ্ট স্কিমছ। ইটছ নট আণ্ডাৰ মানে এটা কেটেগৰীত ক'ব নোৱাৰোঁ যে এইটো স্কিমৰ কাৰণে ইমান, ডিফাৰেণ্ট কেটেগৰীজ থাকে, তেনেকৈ তেওঁলোকে এপ্ৰ'চ কৰিব পাৰে। সেইটো MSME লোন হৈ গ'লে জেনেৰেল বিজনেছ লোন। সেইটোৰ কাৰণে কিন্তু আপোনাৰ এক্সপিৰিয়েঞ্চ লাগিব। সেইটো কাৰণে আপোনাক 2 years এক্সপিৰিয়েঞ্চ লাগে, কাৰণ আমি 2 years এক্সপিৰিয়েঞ্চ চাওঁ যে এণ্টিটিটো কেনেকুৱা চলিছে, এণ্টিটিটো ছাৰ্ভাইভ কৰিব পাৰিছে নে নাই। চ' একদম স্ক্ৰেচৰ পৰা যদি ষ্টাৰ্ট কৰে তেতিয়াহ'লে মুদ্ৰা লোন ইজ দ্য বেষ্ট লোন এভেইলেবল ৰাইট নাও। আৰু এটা লোন আছে ষ্টেণ্ড আপ লোন বুলি কয় একচুৱেলি, সেইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ স্কিম আছিলে। বাট সেইটো বেচিকলি হয় আপোনাৰ উমেনৰ কাৰণে, উমেন এণ্টাৰপ্ৰেনাৰ্ছ এণ্ড SCৰ কাৰণে। SC আমাৰ ভাই ভণ্টিসকল যিবোৰ আছে তেওঁলোকৰ কাৰণে, কাৰণ তেওঁলোকক একচুৱেলি আপলিফমেণ্ট দিবৰ কাৰণে গভৰ্ণমেণ্টে এইটো স্কিম ওলাইছে। প্ৰচিডিউৰটো কেনেকুৱা হয় এইটো? ছেইম প্ৰচেছ। ইউ ডি নট নিড এক্সপিৰিয়েঞ্চ, ইউ নিড নট এক্সপিৰিয়েঞ্চ ফৰ দেট। খালি আপোনাৰ 18 years এবভ হ'ব লাগিব আপোনাৰ এজ, আৰু আপোনাৰটো যিটো প্ৰজেক্ট গ্ৰীণফিল্ড প্ৰজেক্ট হ'ব লাগিব। গ্ৰীণফিল্ড প্ৰজেক্ট মিনছ ইটছ এ নিউ কনচেপ্ট, মানে এটা নতুন ইন'ভেটিভ আইডিয়া লৈ আপোনাৰ যদি কনচেপ্ট কৰি আপুনি যদি এপ্ৰ'চ কৰে, সেইটো আণ্ডাৰত কনচিডাৰ কৰিব পাৰি। গ্ৰেট এডভান্টেজ ফৰ দেট প্ৰজেক্ট ইজ, মানে সেই প্ৰপ'জেলটো লৈ পিনে আপোনাৰ 10 lakhsৰ পৰা ষ্টাৰ্ট হয় টিল 1 crore। য়েছ, আপোনাৰ লিমিটটো যিটো ক'লোঁ, কাৰণ মুদ্ৰা লোনত আছিলে আপোনাৰ 50,000 to 10 lakhs, এইটো ষ্টাৰ্ট হ'ব আপোনাৰ 10 lakhs হ'ব আপোনাৰ 1 crore। তাৰ তলত নোৱাৰি নি ল'বলৈ যদি বিচাৰে? তলত মানে 5 lakhs বোলে, 5 lakhs ল'বলৈ বিচাৰিছোঁ, ইউ কেন গ' ফৰ মুদ্ৰা লোন দেন। অ'কে, তেনেকুৱা কথা। গম পাইছোঁ। চ' অপশ্যনছ আছে। এটা কথা কিন্তু আগৰ কয় ন বুঢ়া বেঠা কোৱাৰ কথা, মানে এইটো শুনিবলৈ বেয়া লাগে, জুই লাগিলেহে আগলৈ বস্তু যায়। বা তুমি যেতিয়া বোকাত নামিবা তেতিয়াহে গম পাবা কিমান কিমান সাঁতুৰিব পাৰিবা নোৱাৰা। চ' সেইটো এক্সপিৰিয়েঞ্চ কৰিবৰ কাৰণে টু অল দি য়াং টেলেণ্টছ যিসকল ঘৰত বহি আছে, সদায় ভাবি আছে কি কৰোঁ কি নকৰোঁ, চ' দেৰ অপশ্যনছ। আপুনি একদম ঘৰৰ ওচৰ বেংকলৈকে যাওক, আৰু এটা কথা মই বিশ্বাস কৰোঁ যে ইজনে সিজনক হেল্প কৰক। ছাপ'জ আপোনালোকৰ লগৰ কোনোবা এজনৰ কাৰোবাৰ লগত যদি চিনাকি আছে, তেতিয়াহ'লে সকলোৱে কথা পাতক। এনেকুৱা নহয় যে আপোনাৰ চিনাকি কাৰণে আপোনাকে কৰি দিব, ইজনক নকৰিব ন, সেইটো কেতিয়াও বেংকে নকৰে। যদি আপোনাৰ এলিজিবিলিটি আছে, যদি আপোনাৰ প্ৰজেক্টত দম আছে, তেতিয়াহ'লে এভৰিবডি উড লাভ টু হেল্প ইউ। গতিকে ৰৈ নাথাকিব, সময় বৰ এটা ভাল চলি থকা নাই। আমি যদি কষ্ট কৰোঁ, গোটেইখিনি ওলাই আহোঁ, হাতে ধৰি যেতিয়া কাম কৰোঁ একেলগে, তেতিয়াহে আমি এই ডিফিকাল্ট চিটুৱেশ্যনটো ছাষ্টেইন কৰিব পাৰিম আৰু আমি ওলাই আহিব পাৰিম। ডেফিনেটলি, আৰু আমি ওলাই আহিব লাগিব। কিমান টাইম লাগিব কি বস্তু এই বস্তু বা অলপ কি আৰু নৰ্মেল হ'বৰ কাৰণে? এইমাত্ৰ উদয়নদাই ক'লে একচুৱেলি আপোনাৰ ফ্ৰান্স আৰু আই থিংক লণ্ডন। যদি নহয় তেনেকুৱা নহয়, মই সেইটোৱে ক'ব বিচাৰিছোঁ, যদি হয় তেনেহ'লে আৰু অকণমান প্ৰলং হ'ব অকণমান বস্তুবোৰ। কাৰণ এতিয়াও আজিৰ দিনত মই আজি ৰাতিপুৱা চাই আছিলোঁ, দেৰ 38,000 এক্টিভ কেছেছ আজিও পাইছে, যোৱাকালি ক'ত পাইছে এইটো? ইণ্ডিয়াত টোটেল 38,000 কেছেছ। মানে আমাৰ আজি কিমান 15-20 days মান আগতে আমাৰ সেইটো গৈ পাইছিলে এৰাউণ্ড 75,000 পাৰ ডে, বা নিয়েৰ এবাউট 1 লাখো আপোনাৰ চুইছিলে। চ' সেইটো কমি আহিছে, আমাৰ কাৰণে ভাল কথা, কিন্তু সমস্যাটো আমাৰ সমাধান হোৱা নাই। ৰাইট। চ' দে আৰ ডিফাৰেণ্ট, নাজানো কি টাৰ্ম ইউজ কৰে। চ' যোনটো ফাৰ্ষ্ট ফেজটো আহিছিলে সেইটো অলমষ্ট ডেডলি হ'ল, যিমানখিনি তাৰ এফেক্ট আছিলে নাইকিয়া হৈছেগৈ। চ' এতিয়া ছেকেণ্ড ফেজ যোনটো আহি আছে, যিটো কাৰণে লণ্ডন আৰু ফ্ৰান্স লকডাউন দিছে, হুইচ ইজ মোৰ ডেডলিয়াৰ। কিন্তু আই এম ভেৰি চিয়'ৰ এইবাৰ গভৰ্ণমেণ্টে আৰু ভালকৈ প্ৰিকশ্যনছ ল'ব, কাৰণ লাষ্ট টাইম বহুত ঢিলা দিয়া হৈছিলে বস্তুবোৰ, আমি কোনো ভবা নাছিলে এনেকুৱা এটা হ'ব বুলি।
কিন্তু টেঙা আম প্ৰত্যেকবাৰ নাখায়তো আৰু মই এটা বস্তু ভাল পাইছোঁ আই লাইক টু থেংক দি এছাম গভৰ্ণমেণ্ট স্পেচিয়েলি বাহিৰলৈ যোৱা অসম বাহিৰত ইউ গো টু দিল্লী ইউ গো টু মুম্বাই ইউ গো টু হায়দৰাবাদ ইউ গো টু বেংগলোৰ ইউ গো টু কলকাতা নামিলা নো ষ্টাম্প নাথিং নো বডি ইজ গোইং টু আস্ক ইউ কি হৈ আছে কি নাই বাট ৱেন ইউ কাম টু আছাম অসমত সোমোৱাৰ লগে লগে আজিৰ দিনটোলৈকে ইউ হেভ টু গিভ এ swab টেষ্ট ৰিজাল্ট যদি আহে নেগেটিভ তেতিয়াহে অনলি ইউ কেন গ' বেক হোম এলছ ষ্ট্ৰেইট আৱে টু দ্য কোৱাৰেণ্টাইন চেণ্টাৰ ডেফিনেটলি সেইটো বিৰাট ভাল কাম কৰিছে এণ্ড থেংকছ অসম গভৰ্ণমেণ্ট সেইটো সদায় এনেকৈ ৰাখক এটলিষ্ট অসমখন বাচি থাকক এইটো লাহে লাহে আমি চবকে বচাব পাৰিম ডেফিনেটলি সেইটোৱে নিজে সজাগতা থকাটো বহুত ইম্পৰ্টেণ্ট একচুৱেলি প্লিজ য়েছ থেংক ইউ বহুত ধুনীয়া কথা এটা ক'লা আৰু গাইজ আপোনালোকে ওলাই গৈ পেলাই আড্ডা চাড্ডা মাৰি আছে কৰক চবৰে মানুহ হয় আমি ঘৰত সোমাই থাকিব নোৱাৰোঁ কিন্তু অকণমানটো প্ৰিকশ্যনছখিনি লওক মইতো নেদেখোৱে মানুহক মাস্ক পিন্ধা আজিকালি অ'কে ময়ো জানো মাস্ক মানে চবেতো N95 লগাই নাথাকে যে ভাইৰাছ নোসোমায় এতিয়া আকৌ এটা যদি মই বেয়া এক্সাম্পল এটা দিওঁ যে ছাপ'জ মানুহে ফাৰ্ট কৰে পাতি দিয়ে কিমান লেয়াৰ পিন্ধি থাকে তথাপি গোন্ধটো গুচি যায় শুনিব বেয়া লাগে তথাপি গুচি যায় চ' সেই গেছক যেতিয়া ৰখাব নোৱাৰিলে ভাইৰাছক কেনেকৈ ৰখাব বহুতৰ থিংকিং এনেকুৱা হয় বাট ষ্টিল বহুত সংখ্যালৈকে সেইটো কাট ডাউন হৈ যায় গতিকে অকণমান মেইনটেইন কৰি চলক প্লিজ হাত ভৰিখিনি চেনিটাইজ কৰি ৰাখক আপোনালোকে অলপ ডিষ্টেঞ্চ ৰাখক ছ'চিয়েল ডিষ্টেঞ্চিং জিন্দগীত নকৰক ফিজিকেল ডিষ্টেঞ্চিং কৰক ছ'চিয়েল ডিষ্টেঞ্চিং টাৰ্মটোৱে বহুত ডিপ্ৰেছিং হয় বহুত বেছি একচুৱেলি চ' সেইটো বিৰাট ভুল কথা মানে মই নাজানো আই ৱন্ট ব্লেম ইট বাট যিয়ে উলিয়াইছে এনেকৈ যে ছ'চিয়েল ডিষ্টেঞ্চিং আৰে মানুহ ছ'চিয়েল এনিমেলৰ কেনেকৈ ছ'চিয়েল ডিষ্টেঞ্চিং কৰিব নোৱাৰে কেতিয়াও নোৱাৰে ফিজিকেল ডিষ্টেঞ্চিং থাকক মানুহ ইজনৰ পৰা ইজনৰ দূৰত থাকক ইনফেক্ট একচুৱেলি ফিজিকেল ডিষ্টেঞ্চিং হ'বই লাগিছিলে It should be physical distance. য়েছ সেইটোৱে দেখিলে কিমান কথা ভাল কওঁ বাট যি কি নহওক বহুত চিৰিয়াছ টপিক পাতিলোঁ এতিয়া ভাল লাগিছে কি আশাৰ ৰেঙনি কিছুমান এতিয়াও আছে গতিকে আপোনালোকে সাহস কৰক সাহস চবতকৈ মেইন বস্তু সাহস কৰিবই লাগিব ধৈৰ্য ধৰিবই লাগিব আৰু অলপ হাত ভৰি মাৰক ওলাই আহক ঘৰৰ পৰা আমাৰ অসমীয়া ল'ৰাখিনি উপায় নাই মই নিজেই দেখিছোঁ ভাই মই বেয়া পালেও পাওক কিন্তু এইটো সঁচা কথা সন্ধিয়া হ'লে কেৰেম পাবজি খেলিব ষ্টাৰ্ট কৰি দিয়ে চ' ডোণ্ট ৱেষ্ট দেট টাইম খেলা মই মনা কৰা নাই চবেই খেলে মই নিজেই খেলি থাকোঁ দিনে ৰাতি খেলোঁ বুলি ক'লেও ভুল নাই কিন্তু যোনখিনি মোৰ প্ৰডাক্টিভ টাইম সেইখিনি যদি মই ইউজ নকৰোঁ আই এম গন কিমান ধুনীয়া কথা কৈছে মই একচুৱেলি সেইটোৱে টপিকতে এটা লাইন এড কৰিব বিচাৰিছিলোঁ আমি আমাৰ যিটো প্ৰডাক্টিভনেছ চবৰে প্ৰডাক্টিভনেছ থাকে এভৰিবডি কিবা নাইবা কিবা এটা কোৱালিটি আছে ভাল কোৱালিটি যিটো আমতে আমি ভেঞ্চাৰ কৰি আমি কিবা এটা আৰ্নিং কিবা এটা চ'ৰ্চ অফ ইনকাম আমি জেনেৰেট কৰিব পাৰোঁ কিন্তু কিছুমান সংখ্যক মানে আমাৰ যুৱ প্ৰজন্ম মানে অলপ ডিপেণ্ডেণ্ট টাইপ হৈ যায় যে কিবা এটা আহিব নেকি বা কিবা এপ্লাই কৰিলে পাম নেকি তাতকৈ যদি আমি নিজে আজিৰ পৰা ষ্টাৰ্ট কৰোঁ যিটো আমাৰ অলৰেডি কোৱালিটি আছে বা যিটো টেলেণ্ট আছে আমি যদি আগবাঢ়ি যাব পাৰোঁ সহায় বা কিবাখিনিতো ডেফিনেটলি আমাৰ ছ'চিয়েল যিখিনি ইনষ্টিটিউশ্যন আছে হেল্প কৰিবলৈ সদায় ৰেডি কিন্তু নিজৰ ফ'কাছ এটা লাগিব ন উদয়নদা নিজৰ ফ'কাছ এটা লাগিব নিজৰ কষ্ট লাগিব আৰু চিনচিয়াৰলি আমি এটা প্ৰডাক্টিভ টাইম এটা ওলাব লাগিব নিজৰ কাৰণে আৰু যদি সেইটো আমি চবেই মিলি পিনে কৰিব পাৰোঁ ডেফিনেটলি আমাৰ ল'ৰাখিনি অলৰেডি বহুত টেলেণ্টেড হৈ যায় একজেক্টলি আমাৰ সেইটো কাৰণে বেছি দুখ লাগে কাৰণ কেলৈ সকলোৰে ক্ষমতা আছে সকলোৰে সাহস আছে কিন্তু আমাৰ নাজানো কিয় মানে প্ৰডাক্টিভ টাইমটোত আড্ডা মাৰিব গুচি যায়গৈ চাহ খাব গুচি যায় আড্ডা মাৰিকে খাওক ময়ো যাওঁ আড্ডা মাৰোঁ কিন্তু মোৰ যিকণ টাইম প্ৰডাক্টিভ হিচাপে দিব লাগিব বোলে আপুনি দিনটো 24 ঘণ্টা দিব নালাগে দিনটো 2 ঘণ্টা দিয়ক সেই 2 ঘণ্টা অকল নিজৰ কাৰণে দিয়ক চেল্ফলেছনেছ হৈ পেলাই দিয়ক নিজৰ কাৰণে যে ভাবক এই 2 ঘণ্টা যদি মই এইটো কাম কৰোঁ বা এইখিনি মই ভাবোঁ তেতিয়াহ'লে মোৰলেই ভাল হ'ব তাৰপাছত আপুনি পাবজি খেলে আড্ডা মাৰে মদ খায় চিগাৰেট খায় গাৰ্লফ্ৰেণ্ডৰ লগত যায় ইটছ ইয়'ৰ লাইফ ন'বডি ইজ ষ্টপিং ইউ মোৰ আৰু এটা সৰু আইডিয়া এটা লাগিছিলে বেংকে কেনেকুৱা ছেক্টৰত বেছি মানে পইচা ভৰাবলৈ বেছি পডকাষ্ট দিয়ে নেকি পইচা আমি ৰেডি আছোঁ ল'বলৈ যদি ৰেভিনিউ আৰ্নিং হয় ডেফিনেটলি সেইটো বস্তু আছে কিন্তু আশা দেখা নাই সেইটো আশা অকল আপোনালোকে জনসাধাৰণে কৰিব পাৰে পটাপট ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰি দিয়ক ছাবস্ক্ৰাইব কৰক বহুত তেতিয়া মানে কি হয় চেনেল আমি ডাঙৰ চেনেল বনিম কেতিয়াবা তাৰপিছত আমি এমপ্লয়িজ ৰাখিম দুজনকৈ খালি পে'মেণ্ট কৰা হোৱা নাই আৰু গতিকে মোক কওকচোন হেৰিটো কি মানে কেনেকুৱা ছেক্টৰত হেৰি কৰি ভাল পায় ইনভেষ্ট কৰি তেনেকুৱা কথা মানে ধৰি লওক যোনটো ছেফ হ'ব এতিয়া নেক্সট ধৰি লওক 6 মান্থছলৈ এনেকুৱা কি লোন মানে ধৰি লওক মই যিটো ক'ৰবাত বিজনেছ ষ্টাৰ্ট কৰিব বিচাৰোঁ
এনি বিজনেছ এনেকুৱা কথা নাই যে এইটো ছেক্টৰ ডেফিনেটলি আপোনালোকে ধৰি লওক বহুত ক্লায়েণ্ট আছে ঠিক আছে বহুতে কৰি আছে লোন লৈ আছে কাৰেণ্ট চিটুৱেশ্যন যদি হৈছে সুধি আছে কি ছেক্টৰ্ছ যিখিনি মানে ছাৰ্ভাইভেলৰ চান্সেছ বহুত বেছি কাৰণ ডেফিনেটলি ৰিস্ক ফেক্টৰ আহি যায় বেংকে যেতিয়া লোন দিয়ে আমি ৰিস্ক মিটিগেশ্যন কৰিব লাগে ৰিস্ক চাবই লাগে কিমান ৰিস্কৰ কথা আছে যিখিনি মেডিকেল হেৰি আছে ছেক্টৰ্ছ আছে ৰাইট নাও বা বি ফাৰ্ম বা মেডিকেল ছেক্টৰ্ছ যিখিনি আছে এতিয়া সেইখিনি ধৰি লওক নৰ্মেল মানুহেতো এইটো কৰিব নোৱাৰে নোৱাৰে তো নৰ্মেল মানুহৰ কাৰণে কৈছোঁ সেইটোৱে মই সেইটোত কথাত আহি আছোঁ এইখিনি ধৰ অভাৰঅল মানুহ যিখিনি অলৰেডি কৰিছে তেওঁলোক ছাষ্টেইন কৰিব পাৰিব পাৰে নৰ্মেল মানুহৰ কাৰণে আমাৰ অসম এখন এগ্ৰেৰিয়ান ইকনমি আমাৰ এৰাউণ্ড 69% আমি একচুৱেলি এগ্ৰেৰিয়ান ইকনমি হয় চ' আমি এগ্ৰিকালচাৰত ফ'কাছ কৰিব পাৰোঁ ইন নেক্সট কামিং ডেইজ আমাৰ এগ্ৰিকালচাৰ ইজ গোয়িং টু বি বিগেষ্ট বুম কাৰণ কিহৰ কাৰণে আজি দেখিছে আমাৰ যিটো চব্জি বা আমাৰ হেৰিৰ দাম যিটো হাৰত বাঢ়িছে লকডাউনৰ পিছত সেইটো আনষ্টেবল হৈ গৈছে আমি কাৰণ প্ৰডাকশ্যন কম হৈছে ডেফিনেটলি তাৰ লগতে আমাৰ অসমৰ বহুতখিনি আমি হেৰিৰ মাজেৰে গৈছোঁ লাষ্ট ইয়েৰ আমাৰ বানপানী বহুত বেছি হৈছিলে আমাৰ বহুতখিনি খেতিয়কে আপোনাৰ যিখিনি নতুন হেৰি হৈছিলে তাতে বহুতখিনি আপোনাৰ ক্ষতি হৈছে তেনেকুৱা আমি কিন্তু এগ্ৰিকালচাৰ ছেক্টৰটো যদি আমি অলপ ইউনিক বা ইনোভেটিভ এগ্ৰিকালচাৰ ৱেত আমি যদি আগবাঢ়ি যাওঁ বহুতৰ অলপ আইডিয়া থাকে মানে আমাৰ বেছ আছে আমাৰ মাটি আছে আমাৰ কষ্ট কৰা মানুহ আছে আমাৰ এক্সপেৰিয়েন্স হৈছে কৃষি প্ৰধান দেশ অসমখনতো ইয়েছ ডেফিনেটলি চ' সেইটো বস্তুৱে এতিয়া আমাৰ ককা আইতা বা আমাৰ দেউতাহঁতে যি খেতি কৰিছিলে তেওঁলোকে ষ্টেৰিঅ'টাইপ বা ট্ৰেডিশ্যনেল কৰিছিলে নহয় জানো এতিয়া সাংঘাতিক আমাৰ মডাৰ্ণাইজড বা এডভান্সড ৱেত আমাৰ এগ্ৰিকালচাৰ ছেক্টৰটো আহি আছে সেইটোত যদি আমি এতিয়াই কৰিব পাৰোঁ আৰু চাওক এটা ইকনমি মানে কি হয় চিম্পল কথা মানে ক'ব বিচাৰিছোঁ যে আমি যিমান আৰ্ণ কৰোঁ তাতকৈ বেছি আমি একচুৱেলি যদি বিকিব পাৰোঁ আমাৰ ঘৰলৈ পইচা আহিব আমি যদি সেইখিনি উৎপাদন কৰি আমি গোটেই বছৰটো খাওঁতে গুচি যায় আমি আৰ্ণ কি কৰিম আৰু এটা বহুত ধুনীয়া কথা ক'লে যেতিয়া ইউনিক ফাৰ্মিং হৈ যায় বা বেলেগ ধৰণৰ কিবা ফাৰ্মিং কৰা হয় তেতিয়াহ'লে মানে মাজত মোৰ মতে এতিয়ালৈকে এনেকুৱা পৰিস্থিতি হয় যে ব্ৰকাৰ সোমাই যায় চ' ইউ কেন ডিৰেক্টলি চেল ইট মানে ডিৰেক্ট ক্লায়েণ্টৰ লগত ইউ কেন ডিল উইথ য়েছ আৰু আপুনি ধৰি লওক কি আপোনাৰ যদি মাছ প্ৰডাকশ্যন বাঢ়িছে ডেফিনেটলি আপোনাৰ বায়াছ থাকিব কোৱালিটি বস্তুৰ কেতিয়াও মই যেনেকৈ ক'লোঁ আহি আপোনাৰ কোৱালিটি শ্ব'টো বহুত কোৱালিটেটিভ হয় তাৰমানে আপোনাৰ যদি প্ৰডাক্ট আপোনাৰ যদি চেলেবল বস্তুটো কোৱালিটি আছে আপোনাৰ ডেফিনেটলি চেল হ'ব ইনফেক্ট মই জানাত মোৰ দুজনমান বন্ধু আছে তেওঁলোকে আমাৰ ইয়াৰ প্ৰডাক্ট ডুবাইত হেৰি কৰি আছে চেল কৰি আছে কিন্তু সেই বস্তুটো সেই ইনফৰ্মেশ্যনটো বহুতৰ মাজত নাই বহুত কম সংখ্যক মানুহ চ' আমাৰ গ্ৰছ যিটো আমাৰ এডভান্টেজ সেইটো হোৱা নাই আমাৰ যিখিনি আমাৰ এডভান্টেজ আমাৰ গাঁৱলৈ যাব লাগিছিলে বা আমাৰ যিখিনি আমাৰ বৰ্তমানৰ যিখিনি আমাৰ খেতিয়ক বন্ধু আছে তেওঁলোকৰ ওচৰলৈ যাব লাগিছিলে সেইখিনি গৈ পোৱা নাই চ' আমি সেইখিনি আমি সজাগতা কৰিব পাৰোঁ সেইখিনি মানুহ আছেনে মানুহ আছে বেংকৰ ফেচিলিটিও আছে সাংঘাতিক ধৰণৰ ফেচিলিটি কাম কৰা হোৱা নাই কাৰণ এইটো বস্তু মুদ্ৰা যোনটো লোন কৃষিৰ কাৰণে পাই নাই বস্তু কৃষিৰ কাৰণে বেলেগ কেছ এইটো কি হয় কাৰণ আমাৰ বেছিভাগ মানুহ ল'ৰা ছোৱালী যোনখিনি আছে গাঁৱৰ মাটি আছে সিহঁতে এইটোতো ইজি হ'ব এতিয়া কৰিবলৈ কৃষিৰ কাৰণে বেলেগ ধৰণে আছে ইনফেক্ট গভৰ্ণমেণ্টৰ সাংঘাতিক ছাবচিডি আছে গভৰ্ণমেণ্টৰ কাৰণে FKCC বুলি কয় একচুৱেলি মই নৰ্মেল যিটো একদম টাৰ্মিনলজি কৈছোঁ FKCC লোন বুলি কয় খেতিয়কৰ কাৰণে তেওঁৰ কাৰোবাৰ চাহ বাগিচা আছে তেওঁ তাৰ পৰা উৎপাদন কৰিব বিচাৰিছে তেওঁ চেল কৰিব বিচাৰিছে দে কেন গ' ফৰ ইট কাৰোবাৰ যদি খেতি আছে তেওঁলোক মডাৰ্ণ ইকুইপমেণ্ট লৈ পিনে তেওঁলোকে এগ্ৰিকালচাৰ কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে ফেচিলিটিজ আছে কিন্তু আমি আগবাঢ়ি যাব লাগিব কোনখিনি জেগাত গৈ পেলাই তেওঁলোকে বেচিকলি এতিয়া যিমানখিনি নতুন নতুন ল'ৰা ছোৱালী যাৰ একদম আইডিয়াছ নাই ক'ত যাব পাৰিব ক'ত কথা পাতিব লাগিব যিকোনো বেংকিং ব্ৰাঞ্চ য'ত লোন ফেচিলিটিজ এভেইল কৰিব পাৰি তেওঁলোকে গৈ জাষ্ট আইডিয়াটো ল'ব লাগে তেওঁ এবাৰ আইডিয়াটো লৈ ল'লে তেওঁক ডেফিনেটলি মোৰ এনেকুৱা নালাগে কোনো বেংকে অফিচিয়েল ৰিচিভ কৰি দিব কাৰণ মই যদি ঘৰত থাকিলোহেঁতেন এতিয়া আৰু মোৰ যদি চাকৰি তাকৰি নাই ঘৰত মাতি আছে মই সেইটোৱে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিলোহেঁতেন মানে ইজি হয় মোৰ কাৰণে ডেফিনেটলি আৰু ৰিচেণ্টলি মোৰ তাত তিনিজন ল'ৰা আহিছিলে আজি আই থিংক যোৱা মাহৰে ঘটনা তেওঁলোকে এটা টি মেনুফেকচাৰিং এইটো কৈ দিছোঁ কাৰণ কিছুমানে তাৰ পৰা একচুৱেলি হেৰি ল'ব পাৰে আইডিয়া এটা ল'ব পাৰে টি মেনুফেকচাৰিং ইউনিট এটা খুলিব তেওঁলোকৰ বাগান আছে মানে ঘৰ মাটিতে বাগান আছে চ' তেওঁলোকে দুজন IITৰ পৰা পাছ আউট হয় তেওঁলোকে এটা ইনিচিয়েটিভ লৈছে তেওঁলোকে এটা মেনুফেকচাৰিং ইউনিট বনাব কাৰণ তেওঁলোকে কি কৰে চাহপাতটো তেওঁলোকে প্লাগ কৰে তেওঁ বেলেগ এটা ফেক্টৰীত হেৰি কৰিব লাগে চেল কৰিব লাগে চ' চেল কৰিলে তেওঁলোকৰ যিটো প্ৰফিট হয় আপোনাৰ যদি প্ৰচেছ টি হয় তাতে আপোনাৰ মাৰ্জিনটো বহুত ডাঙৰ মাৰ্জিন তেতিয়া আপুনি ধৰক অকশ্যন চেণ্টাৰত কৰিব পাৰে বাহিৰত আপুনি চেলাৰত হেৰি কৰিব পাৰে বিকিব পাৰে তেনেকৈ চ' তেওঁলোকে সেই সাহসটো কৰিছে তেওঁলোকৰ বয়স চাগে 25-26 তেওঁলোকে সেইটো সাহস কৰি ওলাই আহিছে মোৰ বহুত ভাল লাগিছে কিমান ডাঙৰ এমাউণ্টটো যোনটো তেওঁলোকে ইট উইল বি চামৱেৰ 1 crore
1 crore 1 crore কিমান আছে মেম্বাৰ্ছ এইটো তেওঁলোক তিনিজনে আহিছিলে তিনিজনৰ তেওঁলোকৰ কোম্পানী চ' তেওঁলোকে একচুৱেলি ভেঞ্চাৰ কৰিব বিচাৰিছে কিন্তু এনেকুৱা নহয় যে আপুনি সিমান ডাঙৰ লেভেলত স্কেলত যাব পাৰে আপুনি সৰুকৈ ষ্টাৰ্ট কৰিব পাৰে এনেকুৱা নহয় যে আপুনি বহুত ওপৰলৈ গৈ পিনে ফাৰ্ষ্ট তেওঁলোকৰ সেইটো হিচাপত কিছুমান প্লাছ পইণ্টছ আছে নিজৰ মাটি আছে নিজৰ খেতি অলৰেডি আছেই ডেফিনেটলি they don't have to buy it no যে চাহটো কিনিব পাৰে কোনো ডাঙৰ কথা নাই তেওঁলোকৰ এটা প্লাছ পইণ্ট আছে নিজৰে আছে সেইটোৱে কথা আৰু যিবোৰৰ নাই ছাপ'জলি এনেকুৱা কৈছোঁ কিছুমানৰ ক্ষেত্ৰত নাই তো আপোনালোকে কি কৰিব পাৰে আপোনাৰ বন্ধুৰ আছে আপোনালোকৰ ফ্ৰেণ্ডছৰ আছে আপুনি গ্ৰুপ বনাব পাৰে এটা গোট বনাব পাৰে তাৰে সেইটো আপুনি এটা কোম্পানী ফৰ্ম কৰিব পাৰে আপুনি কলাবৰেটলি আপুনি কাম কৰিব পাৰে তো একেলগে আপোনাৰ 5-6 ফ্ৰেণ্ডছৰ তেওঁলোকৰ এমপ্লয়মেণ্ট হৈ যাব পাৰে তেনেকৈ চ' আমি একচুৱেলি নিজে যেতিয়া ষ্টাৰ্ট কৰিব লওঁ উদয়নদা চিৰিয়াছলি আমাৰ ইকনমি তেতিয়া আমি ডিপেণ্ডেণ্ট হ'ব নালাগে আমি কাৰোবাৰ ডিপেণ্ডেণ্ট হ'ব লাগে যদি আমি নিজে চ'ৰ্চ অফ ইনকাম আমি যদি নিজক কৰি ল'ব পাৰোঁ তাৰতকৈ ভাল কথা একো হ'ব নোৱাৰে বঢ়িয়া সেইটোৱে চ' আশা কৰোঁ আপোনালোকে আজি এই খণ্ডটি চাই বহুতখিনি কথা শিকিলে আৰু বিৰাট ভাল লাগিলে থেংক ইউ ছ' মাছ সঁচাকৈ বহুত পোহৰ দেখুৱালে আপোনাৰ কেনেকুৱা লাগিলে মই একচুৱেলি মই ৱেইট কৰি আছিলোঁ মোৰ ছিনিয়ৰ হয় ন ফুলি যাব মানে মই ৱেইট কৰি আছিলোঁ মই কেতিয়া আহিব পাৰিম আপোনাৰ লগত শ্বেয়াৰ কৰিব পাৰিম ডাইচটো আমাৰ বহুত কথা আছিলে খালি এইটো টপিকত মানে সেইখিনি এই যোনটো আমাৰ এনভাইৰনমেণ্ট বনি আছে এতিয়া এইটো বেলেগ টপিক এড কৰিলে ভাল লাগিব এদিন স্পেচিয়েলি উইড লাভ ইউ টু কাম বেক অন আৱাৰ শ্ব' ডেফিনেটলি য'ত আমি অ'এচিছৰ যিমানখিনি চিক্ৰেটছ আছে আমি সেইবোৰ পাতিম ভালকৈ পাতিম একজেক্টলি আৰু আপোনালোকক প্ৰমিছ কৰিছোঁ আপোনালোকৰ যি কিবা কুৱেৰিজ থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত গৈ পেলাই কুৱেৰিজখিনি লিখিব পাৰে আৰু এওঁ যেতিয়া নেক্সট টাইম ইয়ালৈ আহিব আমি আপোনালোকৰ কুৱেৰিজখিনি পাৰিলে ডিছকাছ কৰিম আমি ডিছকাছ কৰিমেই গতিকে কি থাকিলেও most probably আমি তেওঁৰ নাম্বাৰটো আপোনালোকক শ্বেয়াৰ কৰিব নোৱাৰোঁ অফক'ৰ্ছ আপুনি ছ'চিয়েল মিডিয়াত মানে এক্টিভ নহয় চাগে ছ'চিয়েল মিডিয়াত মই বৰ বিশেষ এক্টিভ নহ'লে মই আপোনাক লিংক চিংক দি দিয়াহেঁতেন এওঁলোক ডাইৰেক্ট কুৱেশ্যন কৰি মানে আনচাৰখিনি পালেহেঁতেন কিন্তু কুৱেৰিজ আহিলে মই ডেফিনেটলি এণ্টাৰটেইন কৰিম ৱেভাৰ ইট ইজ মোৰ ভাল লাগিব বহুতৰ এতিয়া কুৱেশ্যন আছে কিছুমান যিবোৰ ধৰি লওক আমি নাজানো সেইখিনি কুৱেশ্যন ডাইৰেক্ট এতিয়া সুধিব পাৰিব এনচাৰখিনি ডাইৰেক্ট দিব পাৰিব ডেফিনেটলি নহয় অনেষ্টলি যদি কৈ দিওঁ এতিয়া মানুহে বেয়া পাই লাভ নাই এতিয়া গোটেই অসমে যদি চাই প্ৰগ্ৰামটো যদি ডেইলি 100টা মেইলো আহে তেওঁৰ ওচৰত ইমানখিনি সময় থাকিব লাগিব যে 100টা মেইলক ইমিডিয়েট ৰিপ্লাই কৰিব পাৰি কিন্তু গতিকে আমি we have to filter it আমি চাম কমন থাকিবতো যিখিনি মানে লাৰ্জ স্কেলত সুধিব যোনকি লাৰ্জ স্কেলত আপোনালোকৰ ডাউটছ থাকিব কুৱেশ্যনছ থাকিব আমি ডেফিনেটলি তেওঁলোকক শ্বেয়াৰ কৰিম এদিন আকৌ লগ পাম তেওঁক আৰু গোটেইখিনি সমস্যাৰ বিষয়ে পাতিম আৰু সেইটো একদম দীঘলীয়া শ্ব' পাতিম কাৰণ প্ৰথমতে সমস্যা সমাধান কৰিম তাৰ পাছত অ'এচিছৰ সমাধান কৰিম একজেক্টলি মোৰ লাগিব অ'কে আৰু তুমি কাক মাতা আজি অ'কে সেইটো কথা নাপাতো এই আছিল আজিৰ খণ্ডটিৰ পৰা থেংক ইউ মিফতা বহুত ভাল লাগিল লগ পাই থেংক ইউ ভেৰি মাছ থেংক ইউ অ'এচিছ ইনভাইট কৰাৰ কাৰণে আৰু মই ভাবিছোঁ যে অযান্ত্ৰিকৰ এইটো যে যাত্ৰা আমি চবেই যেন আমি গোটেইখিনি যিমান আমি অসমবাসী ৰাইজ বা ভাৰতবাসী বা বিশ্ব বাকী গোটেইখিনি ৰাইজে আমি অযান্ত্ৰিক হৈ অযান্ত্ৰিক শব্দৰ পোহৰক লৈ আমি আগবাঢ়ি যাব পাৰোঁ আমি অযান্ত্ৰিক সেইটোৱে আমি অলপ যান্ত্ৰিকতাবাদী হৈ গৈছোঁ দিনে দিনে আমাৰ অনুভূতি নোহোৱা হৈ গৈছে মানুহৰ প্ৰতি কিন্তু সেইটো লাগে সেইটো লাগে তেতিয়াহে আমি ধুনীয়া ৱৰ্ড এটা ক'লে অনুভূতি সেইটোৱে আমি চাইছে ন ডিছনেৰী চাইছে নাই অসমীয়া সেইটোৱে মানে কিন্তু মোৰ নামটো বহুত এট্ৰেক্ট কৰিছিলে মোক অযান্ত্ৰিক আজি বহুত অসমীয়া কৈছে মানে ইমান অসমীয়া নকয় কথা ক'লে বেছিভাগ ইংলিছ থাকে এই গোটেই নামটো কিন্তু সেইটোৱে আমি আশা কৰোঁ আমি তেনেকৈ থাকিম অযান্ত্ৰিক হৈ তেনেকৈ ধন্যবাদ সকলো থেংক ইউ ওৱান্স এগেইন চলো বাই বাই আকৌ যদি ৰাতিপুৱাই চাই আছে তেতিয়াহ'লে গুড আফটাৰনুন গুড ইভিনিং যদি ৰাতি চাই আছে গুড নাইট চাও